মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বহুতে মানে এতিয়াও দেখা পাওঁ বহুত ছাত্ৰই এইখন স্বৰবৰ্ণখনক মানে স্বৰবৰ্ণ বুলি কয়। স্বৰবৰ্ণ বুলি ক'ব নালাগে, স্বৰবৰ্ণ বুলি ক'ব লাগে। আৰু আমি এইখনক অফলা বুলিও জানো। আৰু এই ভিডিঅ'টো মই কেৱল সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বনাইছোঁ, যিবিলাকে কিছু ভুলভাৱে উচ্চাৰণ কৰে এই ফলাখন। যেনে চৰে অ চৰে আ বুলি কয়, চৰে অ চৰে আ বুলি ক'ব নালাগে, অ আ বুলি ক'ব লাগে। আৰু এইটো কয় হস্ৰাই দীৰ্ঘাই এনেকৈ কয়, বা কিছুমানে দীৰ্ঘাৰি বুলি কয়, এনেকৈ ক'ব নালাগে। হস্ৰই দীৰ্ঘই বুলি ক'ব লাগে। হস্ৰও দীৰ্ঘও এনেকৈ কয়, এনেকৈ ক'ব নালাগে। হস্ৰও দীৰ্ঘও বুলি ক'ব লাগে। মানে হস্ৰও মানে চুটি ও আৰু দীৰ্ঘও মানে দীঘল ও। ৰি এ ঐ ও ঔ এইখিনি ঠিকে থাকে। তো এবাৰ মই শুদ্ধভাৱে পঢ়াই শুনাইছোঁ। অ আ হস্ৰ ই দীৰ্ঘ ই হস্ৰ উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানে। দ্বিতীয়বাৰ অন্য এখন ফলা আগবঢ়াম। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।